সৃষ্টি হৈছে। এয়া দেখুৱাইছোঁ দৰঙৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ এটা বিশেষ অঞ্চলৰ দৃশ্য, য'ত যুৱকসকলে এনেধৰণে একত্ৰিত হৈ এই তিনিমহলীয়া ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰিছে। আমি স্থানীয় যুৱকসমূহৰ সৈতে কথা পাতিম। এতিয়া দেখিবলৈ পোৱা গৈছে তিনিমহলীয়া ভেলাঘৰ নিৰ্মাণ কৰিছে। হয়, নমস্কাৰ। পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু আপোনালোকে দেখিছে আমাৰ ভোগালী আদৰা যিটো প্ৰচেষ্টা আমাৰ প্ৰায় ডিচেম্বৰৰ শেষৰ পৰা আমি আৰম্ভ কৰি দিছিলোঁ। আৰু এইবাৰ আমি তিনিমহলীয়া ভেলাঘৰ নিৰ্মাণ কৰিছোঁ আকৃতিৰে। লগতে আমাৰ যিটো এইবাৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই, আৰু তেওঁৰ স্মৃতিৰ আমি জীয়াই ৰখাৰ স্বাৰ্থে আমি এটা গীটাৰৰ আকৃতি বনাইছোঁ। আপোনালোকে তাতো অলপ ভালকৈ দেখাই দিব। আমি তেওঁক শ্ৰদ্ধাঞ্জলি যিমান মানে অসমীয়া ৰাইজ আমাৰ আহে ইয়াতে তেওঁলোকে চাকি বন্তি তেওঁৰ নামত জ্বলাব পাৰিব। আৰু আহিব সকলোকে দেখিবলৈ পাইছোঁ নৰা ব্যৱহাৰ কৰা হৈছে, আৰু আপোনালোকৰ স্থানীয় আইমাতৃসকলে যথেষ্ট পৰিশ্ৰম কৰিছে। হয়, যথেষ্ট পৰিশ্ৰম কৰিছে। আমাৰ গাঁৱৰ ডেকা বুঢ়া সকলোৱে কষ্ট কৰিছে। আমি ৰাতিও কাম কৰি আছোঁ, এটা লাইট লগাই কাম কৰিছোঁ। আৰু আমাৰ বহুত দূৰ দূৰণিৰ পৰা আমি বাঁহ নৰাবোৰ কঢ়িয়াই আনিছোঁ। আৰু এনেদৰে আমি সকলোৱে মিলিজুলি আমি ভেলাঘৰটো নিৰ্মাণ এতিয়াও কাম কৰিছোঁ। এতিয়াও বহুত কাম কৰিব বাকী আছে, হ'ব আৰু কেইদিনমান লাগি থাকিলে উৰুকাৰ আগত। এয়া দেখুৱাইছোঁ তেওঁলোকে ডেকা বয়োজ্যেষ্ঠ সকলোৱে এনেধৰণে একত্ৰিত হৈ কামবিলাক কৰিছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মনোজ আলী আমাক পৰিৱেশ দেখুওৱাৰ বাবে।